ড্রাগস চক্রে বড় আঘাত। এক রাতে কাছাড়ে বাজেয়াপ্ত 7 কোটি টাকার নেশা জাতীয় ট্যাবলেট এবং হেরোইন। কাছাড় পুলিশের হাতে ধরা পড়ল পাচার চক্রের 5 সদস্য, রয়েছেন 2 মহিলাও। ড্রাগস বিরোধী অভিযানে কাছাড় পুলিশের বৃহৎ সাফল্য। গোপন সূত্রে খবরের ভিত্তিতে কাছাড় পুলিশের একটি বিশেষ দল কাছাড় জেলার সোনাবাড়িঘাট এবং লক্ষ্মীপুর থানার অন্তর্গত মার্কলিন এলাকায় পৃথক পৃথক স্থানে অভিযান চালিয়ে উল্লেখযোগ্য পরিমাণের সন্দেহভাজন নিষিদ্ধ দ্রব্য হেরোইন এবং ইয়াবা জাতীয় ট্যাবলেট উদ্ধার করেছে। এই অভিযানে মহিলা সহ মোট 5 জন সন্দেহভাজনকে আটক করেছে পুলিশ। লক্ষ্মীপুর থানা এলাকার মার্কলিনের এক বাড়িতে হানা দিয়ে সেই বাড়িতে রাখা একটি বলেরো গাড়ির গোপন চেম্বার থেকে 20,000 ইয়াবা ট্যাবলেট উদ্ধার করা হয়। সেখানে গ্রেপ্তার করা হয় কার্বি আংলংয়ের মাঞ্জা তিনিয়ালির বাসিন্দা লালপু সিংশিট নামের এক যুবককে। অপর একটি অভিযানে কাছাড় জেলার সোনাবাড়িঘাট থেকে প্রায় 216 গ্রাম সন্দেহজনক হেরোইন জাতীয় পদার্থ উদ্ধার হয়েছে। এই ঘটনায় জড়িত 2 জন মহিলা এবং 2 যুবককে হেফাজতে নিয়ে টানা জিজ্ঞাসাবাদ চালিয়ে যাচ্ছে পুলিশ। সোনাবাড়িঘাট থেকে আটক করা হয়েছে আয়েশা বেগম চৌধুরী, মুসলিমা বেগম মজুমদার, জালাল আহমেদ মজুমদার এবং রবিজুল আলী চৌধুরীকে। এই দুটি অভিযানে ব্যবহৃত সন্দেহভাজন 2টি গাড়িও আটক করেছে পুলিশ। উদ্ধার করা এই পদার্থগুলির আনুমানিক বাজার মূল্য প্রায় 7 কোটি টাকা হবে বলে জানিয়েছেন কাছাড় জেলার সিনিয়র পুলিশ সুপার নোমাল মাহাতো। তিনি বলেন, বহিরাজ্য থেকে ড্রাগস পাচারের উদ্দেশ্যে নিয়ে আসা হয়েছিল কাছাড় জেলা এবং আসামের মুখ্যমন্ত্রীর নির্দেশে কাছাড় জেলাকে ড্রাগস মুক্ত করার লক্ষ্যে পুলিশ কাজ করে যাবে বলে জানিয়েছেন সিনিয়র পুলিশ সুপার নোমাল মাহাতো। ড্রাগস বা নিচাযুক্ত সামগ্ৰীৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে আৰু এই অভিযানৰ অংশস্বৰূপে যোৱাকালি আমি 2টা বিশেষ অভিযান চলাইছিলোঁ। এটা অভিযান আমাৰ সোনাবাড়িঘাট অঞ্চলত সদৰ থানাৰ এৰিয়াত এটা অভিযান চলিছিলে আৰু দ্বিতীয়টো অভিযান চলিছিলে মাৰ্কলিন লক্ষ্মীপুৰ থানাৰ অন্তৰ্গত এৰিয়াত। আৰু 2টা আমাৰ যি পিঅ আছে, 2টা পিঅ'ৰ পৰা আমি বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হ'লোঁ। প্ৰথম যিটো ঘটনাস্থলীত সোনাবাড়িঘাটত যেতিয়া আমি এটা গাড়ী ইণ্টাৰচেপ্ট কৰোঁ আৰু এই গাড়ীখনো ইণ্টাৰচেপ্ট কৰাৰ পিছত তাত 4 জন আৰোহী আছিলে। এই 4 জন আৰোহীক যেতিয়া সোধপোছ কৰোঁ তেতিয়া তাৰ পৰা আমি 18টা চাবোনৰ বাকচত হিৰোইন সন্দেহযুক্ত হিৰোইন আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। এই 4 জন ব্যক্তিৰ নাম হৈছে আয়েশা বেগম চৌধুৰী, দ্বিতীয়গৰাকী হৈছে মুছলিমা বেগম মজুমদাৰ আৰু তৃতীয়জন হৈছে জালাল আহমেদ চৌধুৰী আৰু চতুৰ্থজন হৈছে ৰাজীবুৰ আলী চৌধুৰী। এই গোটেই কেইজনৰ ঘৰ নাৰায়ণপুৰ আৰু ধলাই পুলিচ ষ্টেচনৰ অন্তৰ্গত। গোটেই 4 জনৰ পজিশ্যনৰ পৰা আমি নিচাযুক্ত সামগ্ৰী হিৰোইন জব্দ কৰিবলৈ সক্ষম হৈছোঁ আৰু সেই নিচাযুক্ত সামগ্ৰীৰ যি ওজন আছিলে 216 গ্ৰাম আছিলে আৰু এই গোটেই সামগ্ৰীখিনি আমি আইনগতভাৱে স্থলীতে আমি চিজ কৰোঁ। আৰু দ্বিতীয়টো স্থান হৈছে মাৰ্কলিন লক্ষ্মীপুৰ। তাৰ এজন ব্যক্তিক আমি তেওঁৰ ঘৰৰ পৰা আমি ব্যক্তিজনক বিশেষ খবৰ সূত্ৰ খেদি আমি তেওঁৰ ঘৰত আমি অভিযান চলাওঁ আৰু সেই মানুহজনৰ নাম হ'ল লালপু সিংজিত। তেওঁৰ ঘৰ হ'ল মাঞ্জা তিনিআলি কাৰ্বি আংলং। তেওঁৰ পৰা আমি 20,000 ইয়াভা টেবলেট জব্দ কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু তাৰ লগতে এখন বলেৰো গাড়ীও আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। বলেৰো গাড়ীখনৰ নাম্বাৰ হৈছে AS09B6667। এই গাড়ীখনো আমি তাৰ লগত জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আৰু প্ৰাৰম্ভিক তদন্তকালত আমি গোটেই সামগ্ৰীখিনি, যিখিনি সামগ্ৰী আমি নিচাযুক্ত সামগ্ৰী জব্দ কৰিলোঁ, সেই সামগ্ৰীখিনি আমি পৰীক্ষণ কৰোঁ ড্ৰাগ ডিটেকশ্যন কিটৰ জৰিয়তে আৰু আমি ইতিবাচক ৰিপ্লাই পোৱাৰ পাছত আমি গোটেই সামগ্ৰীখিনি ইণ্ডিপেণ্ডেণ্ট উইটনেছৰ উপস্থিতিত আমি সামগ্ৰীখিনি আমি জব্দ কৰোঁ। আৰু গোটেই যিখিনি সামগ্ৰী আমি জব্দ কৰিলোঁ, সেই জব্দকৃত সামগ্ৰিকভাৱে চোৰাং বজাৰত তাৰ মূল্য প্ৰায় 7 কোটিৰো অধিক হ'ব। বৰ্তমান আমি অধিক সোধপোছ কৰি আছোঁ। আৰু এটা কথা আমি আপোনালোকক জনাব পাৰোঁ যে লালপু সিংজিত বুলি যিজন ব্যক্তি, তেওঁৰ ঘৰ হ'ল মাঞ্জা কাৰ্বি আংলং। তেওঁ তিনিচুকীয়া জিলাত এটা ড্ৰাগছ সৰবৰাহৰ ঘটনাৰ সৈতে জড়িত আৰু তেওঁ কাৰ্বি আংলঙতো ড্ৰাগছ সৰবৰাহৰ ক্ষেত্ৰত তাতো তেওঁ জড়িত হৈ আছে। আমি যেতিয়া প্ৰাৰম্ভিক তদন্ত কৰিছোঁ এই কথা জনা গৈছে। গতিকে আমাৰ এই যি অভিযান আছে অব্যাহত আছে
আৰু এই লোককেইজনৰ বিৰুদ্ধে অধিক তথ্য লাভৰ কাৰণে আমি তদন্ত চলাই গৈছোঁ আৰু জিলাখনত যেতিয়ালৈকে আমাৰ ড্ৰাগছৰ সৰবৰাহৰ এনে অবৈধ সৰবৰাহ যেতিয়ালৈকে চলি থাকিব আমাৰ এই অভিযান অব্যাহত থাকিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অসম ৰাজ্যখনক সম্পূৰ্ণৰূপে ড্ৰাগছমুক্ত কৰাৰ তেওঁৰ যি পৰিকল্পনা তাৰ কাৰণে আমাৰ এই অভিযান অহৰহ আমি চলাই গৈছোঁ আৰু এই অভিযান আমাৰ অব্যাহত থাকিব। প্ৰাৰম্ভিক তদন্তকালত দেখা গৈছে যে গোটেইখিনি সামগ্ৰী যিখিনি সামগ্ৰী আমি লক্ষীপুৰত মাৰ্কলিনত জব্দ কৰিলোঁ সেই চুবুৰীয়া ৰাজ্যৰ পৰা আমাৰ ইয়ালৈ আহিছিলে আৰু আনটো যি সোণাবাৰী ঘাটত যি আমি জব্দ কৰিলোঁ সেইখিনিও অইন এক চুবুৰীয়া ৰাজ্যৰ পৰা আমাৰ জিলালৈ সৰবৰাহ হৈছিলে আৰু এইখিনি বা আমাৰ অসমৰে বহি জিলালৈ বা অসমৰে এই চুবুৰীয়া জিলালৈ লৈ যোৱাৰ তেওঁলোকৰ পৰিকল্পনা আছিলে বুলি প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে। গতিকে বৰ্তমানো অব্যাহত আছে আৰু এই অভিযান আমাৰ অধিক আমি আগন্তুক 15 আগষ্টৰ পৰিপ্ৰেক্ষিতত আমি অধিক আমাৰ এই যি অভিযান আমি তীব্ৰতৰ কৰি তুলিছোঁ আৰু এই অভিযান আমাৰ অব্যাহত থাকিব।